মই যে সেইদিনা কোৰ মাৰি থকা ভিডিঅ' এটা দিছিলোঁ, এয়া দেখিছেনে? ইয়াতে মই অকণমান শাক কৰিলোঁ, অকণমান বুলিয়ে কৈছোঁ, যিহেতু গুটি 10 টকা 20 টকাকৈ অনা হৈছিলে। এইফালে ধনিয়া দিছিলোঁ আৰু পালেং দিয়া হৈছিলে, আকৌ মূলা আৰু ফ্ৰেঞ্চবিন কেইজোপামানো উঠিছে, ফ্ৰেঞ্চবিন দিছিলোঁ। এইফালে এইখিনি আকৌ কুকুৰাই খুচৰি নষ্ট কৰি দিলে। জেৰুৱা দিয়া আছে, হ'লেওতো কুকুৰাবোৰ সোমাব পাৰে। তাৰপাছতে কুকুৰাবিলাকে গোটেই খুচৰি শেষ কৰি পেলালে। আৰু এইবোৰ দেখিছেনে পাতবোৰ কেনেকৈ সৰি আছে গছজোপাৰ পৰা। এইফালে কাকা মানে বৰ্জনা ওলাইছে বেটাক আনিবলৈ বুলি। বেটা যিহেতু স্কুলৰ গাড়ীখনে চাৰিআলিতে নমাই দিয়ে, সেয়াৰ পৰা আনিবগৈ লাগে। এই গছজোপা দেখিছেনে? এই ডিমৌ গছজোপাৰ পৰা গোটেই পাতবিলাক সৰি শাকখিনি নষ্টহে কৰিছে। যিমান সাৰিলেও মানে আকৌ পৰে, আকৌ হয়, আকৌ সাৰিবলগীয়া হয়, সাৰি পেলাই দিয়া হয়, তেনেকৈ অলপ নষ্টও হয়। তাৰপিছত এইফালে ধনিয়াখিনি কিন্তু খুব ধুনীয়া হৈছে দেই। দুসাঁজমান মানে খাবলৈ পাম আৰু। মই অলপ পানী দি দিছোঁ, যিহেতু বহুত দিন বৰষুণ নাই, সেইবাবে শাকবিলাকে মানে বৰ ভালো হোৱা নাই। তথাপিতো পানী অলপ দি দিছোঁ, যাতে ভাল হয়, খাবলৈ পাওঁ আৰু এসাঁজ দুসাঁজকৈ। ঘৰতে খাবলৈ পালেও হ'ব, যিহেতু শাকৰ বহুত দাম। আৰু এইফালে আমাৰ এইখিনি মাটি চহাই থৈ দিয়া আছে, এইখিনিত আলু দাংবডি গুটি আনি থৈ দিয়া আছে। আলু এনেকৈ কিবাকিবি দিয়া কথা ভাবিছোঁ, আৰু দেৰিয়ে হৈছে। চবেই আলু আমাৰ এইফালে দিলেই, তথাপিতো আৰু দিয়া নাই এতিয়ালৈকে। এইফালে দেখিছেনে? এইকেইটা বোলে বনৰজা কুকুৰা পোৱালি। আমাৰ এইফালে মানে চুলি বেপাৰী আহে, চুলি নিয়ে। মই বাৰু চুলি নিদিওঁ, কিন্তু 5টা কুকুৰা পোৱালি লৈছিলোঁ কিনি কিনে, কিন্তু তাৰে 3টামান মৰিয়ে থাকিলে, 2টাহে আছে। এই 2টা আকৌ আমাৰ ঘৰৰ নহয় দেই, এই 2টা ধুনু ভাগৰ হয়। ধুনু মানে আমাৰ ঘৰৰ ওচৰৰ বোৱাৰীজনী। এই আকৌ এই কুকুৰাকেইটা বৰ ধুনীয়া ডাঙৰ হৈছে। আৰু দেখিছেনে কুকুৰাকেইটা মানে লওঁতে বেলেগ ৰঙৰ হৈছিলে, কিন্তু ডাঙৰ হওঁতে একেই ৰঙৰ হৈ থাকিলে। তাকে তাইক সুধোতে কৈছে যে এইবিলাক ৰং কৰিহে আনে। এইবোৰ দেখিছেনে? ৰংবোৰ অলপ আছে। আৰু এইখিনি যেতিয়া নতুন মোক দেখাই আছিলে। আৰু সেইফালে বাইদেউজনী কৈ আছে, ময়ো 5টা পোৱালি কিনি লৈছিলোঁ 100 টকা দি, আৰু মোৰ মানে পোৱালি 4টা, 2টা হেৰাই থাকিলে, 2টা মৰি থাকিলে। এইফালে দেখিছেনে আমাৰ পোৱালি স্কুলৰ পৰা আহি মানে মোৰ ঘৰত নেদেখি চিধা ইয়াতে ওলালেহি। মই যিহেতু ধুনুহঁতৰ দোকানৰ সন্মুখত বহি আছিলোঁ, দেখিছেনে বাৰু অৱস্থাটো চাওক তাৰ। কেলে নাই হ'লে কোনে যাবলৈ আছে? মমাই ফোন কৰি আছিলে। কাপোৰ চাওঁ দেখিছে ঘৰৰ পৰা যিহেতু শিশু দিৱস আছিলে, শিশু দিৱসত মানে একদম খেলিবলৈ সময় পালে চাগে। কাপোৰ কানি মানুহটো মানে অৱস্থা নাইকিয়া হৈ আহিছে। কালি স্কুল বন্ধ দিছে নেকি? তাৰপিছতে এইফালে এইবোৰ দেখিছে নাই? ৰুমালখনৰ অৱস্থা নাই। আজি চিটাংকন পাৰিলা নাই? তাৰপাছতে এইফালে আকৌ আমাৰ নবৌ গৈছিলে ধান দাবলৈ বুলি, আৰু কাকাই আনিবলৈ গ'ল নবৌক। এয়া নবৌ আহি পালেহি, মই ৰখি আছোঁ ফৰিং পালে নেকি বুলি চাবলৈ। পিঠাখিনি ধুনীয়াকৈ বনাই থৈছে। পিঠাখিনি নবৌয়ে আকৌ পিঠাখিনি শুকুৱাই থৈ গৈছিলে। পিঠাখিনি বোলে শালিকি চৰাই গোটেইখিনি পেলাই দিলে। তাকে মই নবৌক মানে ৰাস্তাতে কৈ দিছোঁ আৰু কথাটো। তাৰপিছতে ফৰিং নাপালে, দেখাইছে আৰু মোক, তথাপিতো নিজে চাইছোঁ আৰু পালে নেকি বুলি। আৰু আজিলৈ আহিছোঁ, ভিডিঅ'টো ইমানতে সামৰণি আৰু। তাৰপৰা ভাল লাগিলে লাইক কমেণ্ট কৰিব। বাই বাই। 4জনীমান লাগি